নমস্কাৰ এই মুহূৰ্তত অন্য এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত অসমীয়া ছুটিছবি আৰু পূৰ্ণ দৈৰ্ঘ্যৰ কথাছবিয়ে বিশেষ সঁহাৰি লাভ কৰি অসমবাসী ৰাজ্যলৈ কঢ়িয়াই আনিলে গৌৰৱ নিউজ নাৰেক বিশেষ প্ৰতিবেদন জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত অসমীয়া ছুটিছবি আৰু পূৰ্ণ দৈৰ্ঘ্যৰ কথাছবিয়ে বিশেষ সঁহাৰি লাভ কৰি অসমবাসী ৰাজ্যলৈ কঢ়িয়াই আনিছে গৌৰৱ অসমীয়া ভাষা আৰু সংস্কৃতিক লৈ বিশ্বব্যাপী স্বীকৃতি লাভৰ ক্ষেত্ৰত এই উৎসৱত অংশগ্ৰহণ বিশেষ গুৰুত্বপূৰ্ণ বিশেষকৈ প্ৰতিশ্ৰুতি নামৰ কথাছবিখনে মহোৎসৱত বিশেষভাৱে মনোনীত হয় আৰু 21 জানুৱাৰী 2025 তাৰিখে জয়পুৰত সফল প্ৰদৰ্শন হয় এই ছবিখনে কাহিনী আৰু বিষয়বস্তুৰ গভীৰতাৰ বাবে দেশী বিদেশী দৰ্শকৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিছে ছবিখনৰ সমাজ সংকট আৰু দায়িত্বৰ প্ৰতি জনসাধাৰণৰ মনোযোগ আকৰ্ষণ কৰাৰ ক্ষমতাই ইয়াক অনন্য কৰি তুলিছে জয়পুৰত থকা অসমীয়াভাষী লোকৰ উপৰিও বহু বিদেশী দৰ্শকে ছবিখন উপভোগ কৰিছে আৰু অসমীয়া শিল্প ভাষা আৰু সংস্কৃতিৰ ওপৰত উচ্চ প্ৰশংসা প্ৰকাশ কৰিছে প্ৰতিশ্ৰুতি ছবিখনৰ সাফল্যই অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰতিভা আৰু সৃষ্টিশীলতাৰ পৰিচয় বিশ্বৰ আগত দাঙি ধৰিছে ছবিখনৰ মাজেদি সমাজক প্ৰবল বাৰ্তা প্ৰেৰণ কৰাৰ এই প্ৰয়াস অসমীয়া চলচ্চিত্ৰৰ বাবে এটি মাইলৰ খুঁটি স্বৰূপ সমাজত থকা বিভিন্ন সমস্যা আৰু লোকসকলৰ দত্ত উদ্ঘাটন কৰাৰ লগতে ইতিবাচক পৰিৱৰ্তন আনিবলৈ ছবিখনে দৰ্শকক অনুপ্ৰাণিত কৰিছে অসমবাসী ৰাইজক এই ছবিখন উপভোগ কৰি ইয়াৰ গুৰুত্বপূৰ্ণ বাৰ্তাসমূহৰ প্ৰতি সচেতন হোৱাৰ আহ্বান জনোৱা হৈছে প্ৰতিচ্ছবিৰ এনে সাফল্যই অসমীয়া শিল্প আৰু সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক উচ্চতালৈ নিয়াৰ সম্ভাৱনাৰ পথ প্ৰশস্ত হৈ পৰিছে आपका ये मूवी बहुत अच्छा है और पूरे इंडिया बल्कि वर्ल्ड को भी इससे मैसेज जाएगा ये कि आपने बहुत अच्छा मूवी बनाया है ड्रफ्ट के खिलाफ और ये जो है ना आप इसको ऑस्कर के लिए भी भेजें ताकि वहाँ ये नॉमिनेशन हो और आपको इसमें शामिल करें और अवार्ड भी मिले ऐसा Thank you. আজি প্ৰতিশ্ৰুতি চিনেমাখন আমি চালোঁ জয়পুৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত ইয়াতে ভাল লাগিলে বঢ়িয়া লাগিলে সকলো ফালৰ পৰা এক্টিঙৰ পৰা মিউজিকৰ পৰা তাৰ যিটো মেছেজ যিটো মেছেজটো ভাল চিনেমাখনৰ এটা স্পীড আছিলে চাই ভাল লাগিলে চিনেমাখন আৰু আমিও ভাবোঁ যে অসমত জয়পুৰত থকা বাকী মানুহখিনিও যদি আহি চাই আজি অলপ টাইমিংটো সোনকাল হ'ল সেইকাৰণে আহিব ইমান নোৱাৰিলে চাগে মানুহটো কিন্তু আকৌ যাতে আমি চাব পাৰোঁ সেইকাৰণে আমি ভাল লাগিলে সকলোৱে যেন চাই চিনেমা আজি প্ৰতিশ্ৰুতি চিনেমাখন চালোঁ শ্ৰীযুত ৰাতুল বৰুৱাদেৱৰ প্ৰযোজনা খুবেই ধুনীয়া চিনেমা ধুনীয়া এটা মেছেজ গৈছে বাৰ্তা গৈছে আৰু আমাৰ অসমত যিটো অসমত বুলিয়ে নহয় গোটেই পৃথিৱীতে চাগে ড্ৰাগছৰ যিটো মাৰাত্মক প্ৰভাৱ ল'ৰা ছোৱালীবিলাকক যিটো ধ্বংস কৰি আছে আজি সেই বাৰ্তাটো দিব খুজিছে চিনেমাখনে চাব সকলোৱে খুব ভাল হৈছে ভাল এটা ভাল মুভিখন ধুনীয়া হৈছে আৰু আশা কৰিছোঁ চবেই চাব আমি জয়পুৰত আহি চালোঁ ভাল লাগিল গতিকে দৰ্শকলৈ বিনম্ৰ অনুৰোধ আপোনালোকে চাব চিনেমা যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও